Hey guys, তো আজি মই আলোচনা কৰিম বেংক অফ বৰোদাৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে স্পেশালিষ্ট অফিচাৰৰ কাৰণে এসও বুলি ক'ব পাৰি শৰ্ট ফৰ্মত। তো তাৰে গুডিখিনি ইনফৰমেশন পাব আপুনি এইটো ভিডিও ঠিক আছে। আৰু ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহলে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে এইটো ভিডিওৰ ডেসক্ৰিপচনতে মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম আৰু তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো। This is Bank of Baroda যেটো SO requirement 2024-25 for notification already আহি গৈছে আৰু টোটাল তাতে ভ্যাকেন্সি আছে 1267 টা ভ্যাকেন্সিজ ঠিক আছে। তো গুডিখিনি ইনফরমেশন পাবো ভিডিওটো চাই থাকক ঠিক আছে। এটা চাওক যেটো পোস্ট আছে পোস্ট ডিটেইলস খিনি মই প্ৰথমত আপোনাক দেখাই লও। যেটো প্ৰথম পোস্ট আছে আপোনাৰ এগ্ৰিকালচাৰ মাৰ্কেটিং অফিচাৰৰ তাতে আপোনাৰ টোটাল ভ্যাকেন্সি আছে 150 আৰু মিনিমাম আপুনি স্যালাৰি পাব 48480 rupees আৰু ম্যাক্সিমাম পাব 85920 ঠিক আছে। আপুনি পার মান্থ স্যালাৰি পাব এটো। তাৰ পিছত চাওক এগ্ৰিকালচাৰ মাৰ্কেটিং মেনেজাৰৰ ভ্যাকেন্সি আছে আৰু তাতে আপোনাৰ টোটাল ভ্যাকেন্সি আছে 50 আৰু তাতে আপুনি মিনিমাম স্যালাৰি পাব 64820 rupees আৰু ম্যাক্সিমাম পাব আপুনি 93960 ঠিক আছে। তাৰ পিছত চাওক Manager যেটো সেলসৰ কাৰণে হ'ব তাতে আপোনাৰ টোটাল ভ্যাকেন্সিজ আছে 450 আৰু তাতে আপুনি স্যালাৰি পাব মিনিমাম 64820 rupees আৰু ম্যাক্সিমাম পাব আপুনি 93960 rupees per month। তাৰ পিছত চাওক ম্যানেজাৰ যেটো ক্ৰেডিট এনালিষ্টৰ কাৰণে হ'ব তাতে আপোনাৰ টোটাল ভ্যাকেন্সি আছে 78 আৰু তাতে আপোনাৰ যেটো মিনিমাম স্যালাৰি হ'ব 64820 rupees আপুনি পাব মিনিমাম আৰু ম্যাক্সিমাম পাব 93960 rupees per month। তাৰ পিছত চাওক সিনিয়ৰ ম্যানেজাৰ যেটো ক্ৰেডিট এনালিষ্টৰ কাৰণে হ'ব তাতে টোটাল ভ্যাকেন্সিজ আছে আপোনাৰ 46 আৰু আপুনি মিনিমাম স্যালাৰি পাব 85920 rupees আৰু ম্যাক্সিমাম পাব আপুনি 105280 rupees per month। এতিয়া চাওক সিনিয়ৰ ম্যানেজাৰ যেটো MSME ৰিলেশনৰ কাৰণে হ'ব ৰিলেশনশিপ ঠিক আছে আৰু তাতে আপোনাৰ টোটাল ভ্যাকেন্সি আছে 205 আৰু তাতে আপুনি মিনিমাম স্যালাৰি পাব 85920 আৰু ম্যাক্সিমাম পাব আপুনি 105280 rupees per month। হেড হ'ব নেক্সট চাওক হেড SME যেটো সেলৰ কাৰণে হ'ব ঠিক আছে। এটো আপোনাৰ টোটাল ভ্যাকেন্সি আছে 12 আৰু তাতে আপুনি মিনিমাম স্যালাৰি পাব 1,02,300 আৰু ম্যাক্সিমাম পাব আপুনি 1,20,940 rupees per month। তাৰ পিছত চাওক অফিচাৰ যেটো সিকিউৰিটি এনালিষ্টৰ কাৰণে আছে টোটাল ভ্যাকেন্সি আছে আপোনাৰ 5 আৰু তাতে আপুনি স্যালাৰি পাব মিনিমাম 48,480 rupees আৰু ম্যাক্সিমাম পাব আপুনি 85,920 rupees per month ঠিক আছে। এটা চাওক ম্যানেজাৰ যেটো সিকিউৰিটি এনালিষ্টৰ কাৰণে হ'ব তাতে আপোনাৰ টোটাল ভ্যাকেন্সি আছে 2 আৰু তাতে আপুনি মিনিমাম স্যালাৰি পাব 64,820 আৰু ম্যাক্সিমাম পাব আপুনি 93,960 rupees per month। তাৰ পিছত নেক্সট পোষ্টটো চাওক সিনিয়ৰ ম্যানেজাৰ যেটো সিকিউৰিটি এনালিষ্টৰ কাৰণে হ'ব তাতে নাম্বাৰ অফ ভ্যাকেন্সি আছে 2 আৰু তাতে আপুনি মিনিমাম স্যালাৰি পাব 85,920 rupees আৰু ম্যাক্সিমাম পাব 1,05,280 rupees ঠিক আছে per month। তাৰ পিছত চাওক টেকনিক্যাল অফিচাৰ যেটো সিভিল ইঞ্জিনিয়াৰৰ কাৰণে আছে ঠিক আছে সিভিল ইঞ্জিনিয়াৰ আৰু তাতে আপোনাৰ টোটাল ভ্যাকেন্সি আছে 6 আৰু তাতে আপুনি মিনিমাম স্যালাৰি পাব 48,480 rupees আৰু ম্যাক্সিমাম পাব আপুনি 85,920 rupees per month। তাৰ পিছত চাওক যেটো সিনিয়ৰ ম্যানেজাৰ হ'ব সিভিল ইঞ্জিনিয়াৰ তাতে টোটাল ভ্যাকেন্সি আছে 4 আৰু তাতে আপুনি স্যালাৰি পাব মিনিমাম 85,920 rupees আৰু ম্যাক্সিমাম পাব আপুনি 1,05,280 rupees per month। তাৰ পিছত চাওক টেকনিক্যাল অফিচাৰ যেটো ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ টোটাল ভ্যাকেন্সি আছে 4 আৰু স্যালাৰি পাব তাতে আপুনি 48,480 rupees এটো মিনিমাম হয় আৰু ম্যাক্সিমাম পাব আপুনি 85,920 rupees per month। তাৰ পিছত নেক্সট পোষ্টটো চাওক যেটো সিনিয়ৰ ডেভেলপাৰ স্টক ফুল যেটো ফুল স্টেক জাভাৰ কাৰণে হ'ব ঠিক আছে। তো তাতে আপুনি মিনিমাম স্যালাৰি পাব 85,920 rupees আৰু ম্যাক্সিমাম পাব আপুনি 1,05,280 rupees per month ঠিক আছে। ক্লাউড ইঞ্জিনিয়াৰৰ কাৰণে নেক্সট যেটো পোষ্ট আছে তাতে আপোনাৰ টোটাল পোষ্ট আছে 6
আৰু তাতে আপুনি মিনিমাম স্যালাৰি পাব 64,820 rupees আৰু ম্যাক্সিমাম পাব আপুনি 93,960 rupees নেক্সট পোষ্টটো চাওক সিনিয়ৰ মেনেজাৰ যেটো ইনফৰমেশন সিকিউৰিটি অফিচাৰৰ কাৰণে হ'ব আৰু তাতে টোটাল ভ্যাকেন্সি আছে 1 আৰু আপুনি মিনিমাম স্যালাৰি পাব 85,920 আৰু ম্যাক্সিমাম পাব আপুনি 1,05,280 rupees per month নেক্সট পোষ্টটো চাওক শিপ মেনেজাৰ হয় এটো ইনফৰমেশন সিকিউৰিটি অফিচাৰৰ কাৰণে হ'ব টোটাল ভ্যাকেন্সি আছে 1 আৰু পে স্কেলটো আপুনি চাওক যেটো আপুনি স্যালাৰি পাব মিনিমাম স্যালাৰি পাব আপুনি 1,02,300 আৰু ম্যাক্সিমাম পাব আপুনি 1,20,940 rupees ঠিক আছে per month এটা চাওক educational qualification is a post wise educational qualification and age details is কিমান লাগিব ঠিক আছে age limitation খিনি মই আপোনাক দেখাই আছো এটা চাওক প্ৰথমতে বস্তু যেটো এগ্ৰিকালচাৰ মাৰ্কেটিং অফিচাৰৰ কাৰণে ভ্যাকেন্সি আছে তাতে আপুনি এডুকেশন বিচাৰিছে যদি আপনি গ্রাজুয়েশন করেছে প্লাস আপনার পোস্ট গ্রাজুয়েশন আছে ইন মার্কেটিং বা এগ্রি বিজনেস বা রুরাল ম্যানেজমেন্ট বা ফাইন্যান্স ঠিক আছে লগতে এজ লিমিট আপোনাৰ বিচাৰিছে মিনিমাম এজ 24 আৰু ম্যাক্সিমাম 34 তেতিয়া হলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব নেক্সট পোষ্টটো চাওক এগ্ৰিকালচাৰ মাৰ্কেটিং ম্যানেজাৰ তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে গ্রাজুয়েশন প্লাস পোস্ট গ্রাজুয়েশন ইন মার্কেটিং বা এগ্রি বিজনেস বা রুরাল ম্যানেজমেন্ট বা ফাইন্যান্স ঠিক আছে যদি আপনি কৰিছে তেতিয়া হলে লগতে আপোনাৰ বিচাৰিছে মিনিমাম এজ 26 এন্ড ম্যাক্সিমাম 36 তেতিয়া হলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ম্যানেজাৰ যেটো সেলছৰ কাৰণে হ'ব তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে গ্রাজুয়েশন ঠিক আছে আৰু প্ৰেফাৰেন্স টু বেছি দিব যদি আপনি এমবিএ বা পিজিডিএম ইন মার্কেটিং বা সেলছত কৰিছে এজ লিমিট বিচাৰিছে মিনিমাম 24 আৰু ম্যাক্সিমাম 34 তাৰপিছত চাওক নেক্সট পোষ্টটো ম্যানেজাৰ যেটো ক্ৰেডিট এনালিস্ট তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে গ্রাজুয়েশন আৰু যদি আপনি সিএ বা সিএফএ কৰিছে তেতিয়া হলে আপোনাৰ প্ৰেফাৰেন্সটো বেছি দিব এমবিএ কৰিছে যদি ঠিক আছে কিন্তু আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 24 এন্ড ম্যাক্সিমাম 34 নেক্সট টু চাই লওক যেটো আপোনাৰ সিনিয়ৰ ম্যানেজাৰ ক্ৰেডিট এনালিস্ট তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে গ্রাজুয়েশন ঠিক আছে যদি আপনি গ্রাজুয়েশন কৰিছে আৰু আপোনাৰ এজ লিমিট মিনিমাম 27 আৰু ম্যাক্সিমাম এজ বিচাৰিছে আপোনাৰ 37 তেতিয়া হলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে এতিয়া নেক্সট পোষ্টটো চাই লওক যেটো আপোনাৰ সিনিয়ৰ ম্যানেজাৰ এমএসএমই ৰিলেশনশিপৰ কাৰণে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে গ্রাজুয়েশন আৰু মিনিমাম এজ বিচাৰিছে আপোনাৰ 28 ম্যাক্সিমাম বিচাৰিছে 40 ঠিক আছে তাৰপিছত চাওক হেড যেটো এসএমই সেলৰ কাৰণে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে গ্রাজুয়েশন ঠিক আছে আৰু যদি আপনি পোস্ট গ্রাজুয়েশন কৰিছে তেতিয়া প্ৰেফাৰেন্সটো অলপ বেছি দিব ঠিক আছে মিনিমাম এজ বিচাৰিছে 30 আৰু ম্যাক্সিমাম বিচাৰিছে 42 নেক্সট পোষ্টটো চাওক অফিচাৰ যেটো সিকিউৰিটি এনালিস্ট তাতে আপোনাৰ বিচাৰিছে যদি আপনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰিছে তেতিয়া হলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে এজ লিমিট বিচাৰিছে 22 আপোনাৰ মিনিমাম আৰু আপোনাৰ ম্যাক্সিমাম বিচাৰিছে 32 ঠিক আছে তাৰপিছত চাওক ম্যানেজাৰৰ ভ্যাকেন্সি যেটো আপোনাৰ সিকিউৰিটি এনালিস্টৰ কাৰণে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে যদি আপনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰিছে এমসিএ কৰিছে তেতিয়া হলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব এজ লিমিট থাকিব লাগিব আপোনাৰ 24 মিনিমাম আৰু ম্যাক্সিমাম থাকিব লাগিব 34 ঠিক আছে এতিয়া চাওক সিনিয়ৰ ম্যানেজাৰ যেটো সিকিউৰিটি এনালিস্টৰ কাৰণে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক যদি আপনি কৰিছে ঠিক আছে তেতিয়া হলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু তাতে আপোনাৰ মিনিমাম এজ বিচাৰিছে 27 আৰু ম্যাক্সিমাম বিচাৰিছে 37 নেক্সট পোষ্টটো চাওক যেটো টেকনিক্যাল অফিচাৰ যেটো সিভিল ইঞ্জিনিয়াৰৰ কাৰণে হ'ব তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে যদি আপনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰিছে ঠিক আছে তেতিয়া হলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ এজ লিমিট বিচাৰিছে 22 মিনিমাম আৰু ম্যাক্সিমাম বিচাৰিছে 32 ঠিক আছে নেক্সট টু চাই লওক যেটো আপোনাৰ সিনিয়ৰ ডেভেলপাৰ ফুল স্ট্যাক জাভা তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে এডুকেশনাল ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক যদি আপনি কৰিছে বা এমসিএ কৰিছে ইন কম্পিউটাৰ সায়েন্স বা আইটি তেতিয়া হলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 27 এন্ড ম্যাক্সিমাম বিচাৰিছে 37 ঠিক আছে এতিয়া চাওক ক্লাউড ইঞ্জিনিয়াৰ যেটো আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা যদি আপনি বিটেক কৰিছে ইন কম্পিউটাৰ সায়েন্স অপ্লিক আইটি তেতিয়া হলে আপনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে যিকোনো এটা কোৱালিফিকেশন হলে হ'ব তাতে আৰু আপোনাৰ মিনিমাম এজ বিচাৰিছে 24 আৰু ম্যাক্সিমাম বিচাৰিছে 34 এতিয়া চাওক
সিনিয়ৰ মেনেজাৰ আৰু যিটো ভেকেন্সি আছে তাতে ইনফৰমেশ্যন সিকিউৰিটি অফিচাৰৰ কাৰণে তাতে কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক যদি কৰিছে আপুনি বা এমচিএ কৰিছে যিকোনো এটা কৰিলেই হ'ল ঠিক আছে যদি কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব এজ লিমিট বিচাৰিছে মিনিমাম 27 এণ্ড মেক্সিমাম বিচাৰিছে 37 ঠিক আছে তাৰপিছত চাওক চিফ মেনেজাৰ যেটো আপোনাৰ ইনফৰমেশ্যন সিকিউৰিটি অফিচাৰৰ কাৰণে হ'ব আৰু তাতে বিচাৰিছে আপোনাৰ কোৱালিফিকেশ্যনটো বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক যদি আপুনি কৰিছে বা এমচিএ কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু এজ লিমিটটো বিচাৰিছে আপোনাৰ মিনিমাম 30 এণ্ড মেক্সিমাম 42 ঠিক আছে এতিয়া চাওক এপ্লিকেশ্যন ফিৰ কাৰণে আমি ডিসকাশন কৰিম ঠিক আছে এতিয়া চাওক এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব আপুনি যদি চাওক যদি আপুনি জেনাৰেল ইডব্লিউএছ এণ্ড ওবিসি ক্যান্ডিডেটৰ হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 600 প্লাস লগতে আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেবল যিখিনি টেক্স আছে ঠিক আছে টেক্স কিনে আপুনি পেমেন্ট কৰিব লাগিব আৰু এক্সট্ৰা যদি চাৰ্জ কাটে তেতিয়া চাৰ্জটো আপুনি গেটৱে পেমেন্ট গেটৱে চাৰ্জ হয় তো আপুনি দিব লাগিব আৰু যদি আপুনি এসসি এসটি বা পিডব্লিউডি বা ওমেন ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 100 লগতে পেমেন্ট কৰিব লাগিব আপুনি এপ্লিকেশ্যন যেটো এপ্লিকেবল টেক্স হয় ঠিক আছে লগতে আপোনাৰ যেটো পেমেন্ট গেটৱে চাৰ্জ হয় এইখিনি আপুনি পেমেন্ট কৰিব লাগিব ঠিক আছে এতিয়া চাওক নেক্সট কিনি চাই লওক এতিয়া চাওক সিলেকশন প্ৰসিডিউৰত প্ৰথমতে আপুনি দিব লাগিব অনলাইন টেষ্ট ঠিক আছে তো অনলাইন টেষ্ট হ'ব তাৰ পিছত আপোনাৰ সাইকোমেট্ৰিক টেষ্ট or any other যেটো টেষ্ট হয় ডিমেট সুইটেবলৰ কাৰণে হ'ব ঠিক আছে যিকোনো এটা ল'ব তো এই দুটা টেষ্ট হোৱাৰ পিছত আপুনি যেটো সিলেকশন প্ৰসেস হয় তাতে আপোনাৰ গ্ৰুপ ডিসকাশন অল ইন্টাৰভিউ হ'ব ঠিক আছে আৰু আপুনি এটো কোৱালিফাই কৰিব লাগিব ঠিক আছে কোৱালিফাই কৰাৰ পিছত আপোনাৰ মেৰিট লিষ্ট ওলাই যাব যেটো ফাইনাল মেৰিট লিষ্ট হয় ঠিক আছে তাৰ পিছত চাওক আপুনি এপ্লাইটো কেনে কৰিব এপ্লিকেশ্যন প্ৰসেসটো তো আপুনি যাব লাগিব বিওবি এনাকি বেংক অফ বৰোদাৰ যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে আপুনি ভিজিট কৰিব লাগিব ৰিকোয়াৰমেন্ট সেকশনত যাব লাগিব আৰু তাতে আপুনি যেটো এডভাৰটাইজমেন্ট দিয়া আছে হেতু হিচাপত তাতে নোটিফিকেশন দিয়া আছে তাতে আপুনি অনলাইন এপ্লাইত ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব ঠিক আছে মই এই ভিডিও ডেসক্ৰিপচনত দি দিম আৰু আপুনি কেনেকৈ এপ্লাই কৰিব হেতু প্ৰসেসৰ কাৰণে মই ভিডিও এটা বনাই দিম ঠিক আছে গুটেখিনি প্ৰসেস আপুনি এই ভিডিওত পাই যাব এট টু জেড আপুনি কেনেকৈ এপ্লাই কৰিব হেখিনি প্ৰসেস আপুনি এই ভিডিওত পাই যাব ঠিক আছে তো হেতু ভিডিওৰ লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দি দিম ঠিক আছে এই ভিডিও মই আপলোড কৰা নাই অলপ এডিটিংৰ কাম আছে কেনেকৈ আপুনি এপ্লাই কৰিব ঠিক আছে এইখিনি মই এই ভিডিওত বনাই দিম আপুনি তাতে চাব পাৰিব ঠিক আছে চাইকিনে যদি আপোনাৰ তথাপি যদি আপুনি ভিডিওটো দিয়ে চাই আছে ঠিক আছে যদি কিবা প্ৰবলেম পাইছে এপ্লাই কৰোতে বা কিবা অসুবিধা হৈছে আপুনি মোক এই ভিডিওত কমেন্ট কৰিব পাৰে লগতে এই ভিডিও দিয়া ডেসক্ৰিপচন আছে তাতে মই WhatsApp গ্ৰুপৰ লিংকটো প্ৰভাইড কৰি দিছো আৰু তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব ঠিক আছে মই এপ্লাইত আপোনাক হেল্প কৰি দিম তেতিয়া চাওক ইম্পৰ্টেন্ট যেটো ডেটস হয় ঠিক আছে ডেটখিনি চাই লওক তো অনলাইন যেটো ৰেজিষ্ট্ৰেচন অলৰেডি স্টাৰ্ট হৈছে আপোনাৰ 28 ডিসেম্বৰ 2024 ৰ পৰা যোৱাকালিৰ পৰা অলৰেডি স্টাৰ্ট হৈছে ঠিক আছে আৰু আপোনাৰ যেটো এটো লাষ্ট ডেট হয় 17 জানুৱাৰী 2025 লৈকে হ'ব ঠিক আছে তো ডেট আছে ইয়াৰ আগতে আপুনি এপ্লাই কৰিব যদি আপোনাৰ এডুকেশনাল কোৱালিফিকেশন খিনি মেচ কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰি দিব ঠিক আছে আৰু যে অনলাইন টেষ্ট হেতুৰ কাৰণে এতিয়ালৈকে কোনো নোটিফিকেশন দিয়া নাই কেতিয়া স্টাৰ্ট হ'ব তো অফিশিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰি থাকিব মই আপডেট কৰি থাকিম আপুনি গ্ৰুপত জয়েন হ'ব পাৰে ঠিক আছে তো নোটিফিকেশন আহিলে মই প্রভাইড কৰি দিম লগতে এই ভিডিওৰ ডেসক্ৰিপচনতো যদি নোটিফিকেশন আহে এক্সামৰ কাৰণে এটো মই এই ভিডিওৰ ডেসক্ৰিপচনতো দি দিম আপুনি চেক কৰিব পাৰিব আৰু অফিশিয়াল ওয়েবসাইটৰ লিংকখিনি মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ঠিক আছে আপুনি তাৰ পৰা চেক কৰিব পাৰিব তো এইটো ভিডিওত ইমানতে তো ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো ঠিক আছে ধন্যবাদ